আমাৰ ভাগৱত শুনিবলৈ বেছিকৈ আহিব লাগে কিয়নো এওঁলোক আজি যুৱক যুৱতী হৈ আছে কাইলৈ কিন্তু সংসাৰ কৰিব লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিন্তু কিয় সংসাৰ কৰিব লাগে আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে আমাৰ এয়া ঋষি মুনিৰ প্ৰশ্ন কিং অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আপোনালোকে যুৱক যুৱতীক সুধিলে তেওঁলোকে ক'ব নোৱাৰে আমাৰ ঋগ্বেদত কৈছে অথম পুৰুষস্তাৱত স্বৰ্গো যজ্জায়াং বিন্দতে অথ প্ৰজায়তে তহি স্বৰ্গো ভৱতি কিয় বিয়া পাতিব লাগে চিপাহী গাঁৱত যিসকল গৃহস্থী পৰিয়ালে মাক বাপেকৰ বংশ লৈ পেলাই এঘৰ এঘৰকৈ বাস কৰি আছে কালৰ ততৰ্কী গতিত মা দেউতা গুচি যোৱাৰ পিছত সেইখন ঘৰত মা দেউতাৰ বংশ পুনৰ এই চিপাহী গাঁৱত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কি অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কি কাৰণে বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতে কি অৰ্থে পুত্ৰ কিয় লাগে কোন নামৰ নৰকে তাৰ ইতিহি পুত্ৰাহা উন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম কোন পুত্ৰই উদ্ধাৰ কৰিব ভগৱানে গুৰু ৰূপে আহি দশম স্কন্ধত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি ভুলি আছে পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা কিন্তু আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাবি নৰকত এনেভাবে যদি অবৈষ্ণৱ পুত্ৰ দিয়ে তেতিয়াহ'লে পিতৃ মাতৃ স্বৰ্গসুখত থাকিলেও নৰকলৈ ঠেলি পঠিয়াব আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃ ল'ৰা ছোৱালীক পঢ়াই শুনাই কাৰোবাক ডক্টৰেট কাৰোবাক ডাক্তৰী ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে কিন্তু আপোনালোকৰ চিপাহী গাঁৱৰ দৰে ভাগৱত পাঠৰ ব্যৱস্থা নথকাৰ কাৰণে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰই উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি এৰিছে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃ বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াইছে আমাৰ ভগৱন্তই কৈছে যিটো পিতৃ মাতৃ জন্মিলেকো দেহ পুখিলেকো অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰেবি যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে আমাৰ হাতত 100 বছৰ এনেকুৱা বস্তু নাই যাক দি আমি পিতৃ মাতৃ ঋণ পৰিশোধ কৰিব পাৰিম তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ ভূয়া যিটো পিতৃক নুপুষ হয় দুৰ্জন আতি আবাদী তাহাৰ মাংস তাকে খুৱাবই জমৰ কিং কৰে কাটি কোনোবা ল'ৰা ছোৱালীয়ে যদি মাক বাপেকক বৃদ্ধ বয়সত অনীহা কৰে অশ্ৰদ্ধা কৰে মানে তেতিয়া তেওঁ ইমান দুখী হ'ব লাগিব যে তাৰ মাংস কাটি জম কিং কৰে তাকে খুৱাব গতিকে অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাৰণতে জীৱনতে থাকোঁতে জানিবা সিটো মৃতব ই যদিও উশাহ নিশাহ লৈ আছে জীয়াতে মৰা গতিকে আমি কেনেকুৱা সন্তান জন্ম দিব লাগিব যাহাৰ বংশত হৈ বৈষ্ণৱ একোটি তাহাৰেহে পুৰুষ উদ্ধাৰে কোটি কোটি আমাৰ বংশ যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰো তেওঁ কোটি কোটি উদ্ধাৰ হ'ব যদি নোৱাৰো তেতিয়া বেলেগ কৈছে ভগৱানে কৈছে তাওত ভ্ৰমণ সংসাৰে পিতৰ উপিন্দ কৰা যাদত কুলে ভক্তিযুক্ত সুত ম এব প্ৰজায়তে আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দি থৈ যাব নোৱাৰো আমাৰ পিতৃ মাতৃয়ে এই জন্ম চক্ৰত ঘূৰি থাকিব লাগিব পুনৰপি জন্ম পুনৰপি মৰণ বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ কি কৰিব লাগিব ভাগৱতত কৈছে বিশিষ্ট পুণ্যহে পায় বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ এক দেৱ এক সেৱ একবিনে নাই কেউ এক ভগৱন্ত হয়নে সকলে স্নানে উপস্থানে আমি ভজিব লাগিব কৃষ্ণ তুষ্ট ভূলে জন পুত্ৰ উপজয় কৃষ্ণ কি পৰম পুত্ৰ মিত্ৰ ভাতৃশ্বৰ ভগৱানে কৈছে মই তোমাৰ হৃদয়তে আছো ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম কিন্তু মোৰ পৰা ল'ৰা ছোৱালী কেনেকৈ বিচাৰিব লাগে মই ভাগৱতৰ নিয়ম বান্ধি থৈ আছো ভাগৱত শুনি নিয়মখিনি শিকি ল'বা সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 প্ৰহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্যোদয়লৈ 4 প্ৰহৰ 8টা প্ৰহৰত 24 ঘণ্টা হয় আজি নৱদম্পতি সকলে মনে ভবা পুত্ৰ কন্যাৰ পিতৃ মাতৃ হ'লে আমি কোনটো মানে প্ৰহৰত যাব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে আমাৰ ভাগৱতৰ নিয়ম বান্ধি দিছে মহাপুৰুষ মনস্তাত্ত্বিক পণ্ডিত দাৰ্শনিক পণ্ডিত আৰু মনোবৈজ্ঞানিক পণ্ডিতে আমাৰ শিক্ষাবিদ পণ্ডিত সকলে মহাপুৰুষ শংকৰদেৱে সময় বান্ধি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 প্ৰহৰ সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্যোদয়লৈ 4 প্ৰহৰ সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱা এই 4টা প্ৰহৰত আমি কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে এতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হয় তাৰ 4টা প্ৰহৰ তাৰে প্ৰথম দুটা প্ৰহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে কিয় আমি খোৱা আহাৰটো বৰ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে
আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে প্ৰথম দুটা পহৰ বাদ দি ল'ব লাগিব। তৃতীয় আৰু চতুৰ্থ পহৰত আমাৰ দম্পতীসকল আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি সবাত একমতি দেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগে, ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে, কি গুণৰ লাগে, দুয়োজনে আলোচনা কৰি সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুয়োজনে মনৰ ভাৱটো ভগৱন্তক নিবেদন কৰিলে ভাবেন ভৱতি সৰ্বং বৈশ। তেতিয়া আপুনি যি বিচাৰে সেইমতে আপোনাক দিব। আজি আমাৰ সেই নীতি নজনাৰ কাৰণে যদি দাম্পত্য জীৱনত মতভেদ থাকে, অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নিয়মটো নাজানে, কাৰোবাৰ ভাৰ্যাই নিয়ম জানে স্বামীয়ে নামানে, তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সৃষ্টিৰ কাৰ্যত স্বামীৰ লগত মন মিলাই সময়মতে আগবাঢ়িছিল, সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিয়ে। আৰু দিতি হিংসা কৰি আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হ'ল। আমাৰ দাম্পতীসকলে যদি সময় নিৰ্ণয় কৰিব নোৱাৰে, আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তান স্বাভাৱিকতে আহিব, যিবিলাক সন্তানে বৃদ্ধ পিতৃ মাতৃৰ বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ নকৰে। ভাগৱত শুনি যদি আমি সেই নীতি আদৰ্শৰ মাজলৈ আমি উঠি অহা প্ৰজন্মক আনিব পাৰোঁ, সমাজখনক আনিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি ইয়াতে বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ, আৰু এইটো কৰিব নোৱাৰিলে নৰকৰ দুখ ভুগিব লাগিব। সেইকাৰণে এতিয়া দশম স্কন্ধ ভাগৱতত মৃত্যুৰে মাত্ৰ 7টা দিন ক্ষণ গণি আছে, পৰীক্ষিতৰ মাত্ৰ 7টা দিন আছে। এনে অৱস্থাত শুকদেৱে আহি দশম স্কন্ধত এই ৰুক্মিণী স্বয়ংবৰৰ সম্পৰ্কে কথাখিনি কৈছে। গতিকে এই কাহিনীটো আমাৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয়, কিমান আমাৰ দৰকাৰী কথা, এই কথা আজি আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগিব। গতিকে আমাৰ 7টা দিন আছে, যদি পৰীক্ষিতৰ 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰ প্ৰত্যেকৰে 7 দিন আছে। পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে। ভাগৱতে আমাকে কৈ আছে কথাখিনি যে আজি সোমবাৰৰ পৰা অহা দেওবাৰলৈ এই 7টা দিনতে আজি ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিন বাদ কৰি আমি কোনো জন্মও হ'ব নোৱাৰো, মৃত্যুও হ'ব নোৱাৰো। কোনে জানে মই ঘৰ পাম নে নাপাম? আমাৰ ভাগৱতে কৈছে পদ্মৰ পত্ৰৰ নীৰ কৰি যেন নুহি ক্ষীৰ, সেইমতে জীৱন অচঞ্চল। আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ লগত তুলনা কৰিছে। পদুমৰ পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ নিৰ্ণয় নাই। আমাৰ দেহত থকা জীৱটো কোন পৰিস্থিতিত, কোন অৱস্থাত, কোন সংঘাতত গুচি যাব লাগিব তাৰ কোনো সিদ্ধান্ত নাই। ভাবিছিলে নেকি জুবিন গাৰ্গে যে সাগৰৰ মাজত গৈ পেলাই নিজৰ জীৱনটো এৰি থৈ আহিব লাগিব বুলি ভবা নাছিলে, অসমবাসীয়ে ভবা নাছিলে, কিন্তু সেইটো হৈ গ'ল। যি প্ৰকাৰেই নহওক হৈ গ'ল। গতিকে আমাক মাত্ৰ এটা উদাহৰণ দিছে যে আমাৰ এই শৰীৰটো বিজুলী চমক যেন জীৱনৰ কঠিন কৈত্যকেতিখনে পঢ়ে কিহেন শৰীৰ, প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত, কৃষ্ণ গুণ নামহে পৰলোক বিদ। গতিকে আমি দৃষ্টি শক্তি থাকোঁতে, শ্ৰৱণ শক্তি থাকোঁতে, ভৰি গতি শক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে 10 বন কাটি কৰি আহিব দেই। মাধৱ পুৰুষে কৈছে তোমাৰ গুণৰ মহিমা দেখিয়া আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়ালৈ অহাবিলাকৰ কাৰ ধৰিব কাম দায়িত্ব নাই, ল'ৰা ছোৱালীৰ দায়িত্ব নাই, ব্যৱসায় বাণিজ্য চিন্তা নাই, চব এৰি থৈ আহিছে। কিয়? ভাগৱতে কৈছে আন কৰ্মে লগাইলে যতেক সিও হয় বৃথা, জনম বৃথা হৈ নুশুনয় কৃষ্ণ কথা। আজি ইয়ালৈ নাহি কোনোবাই ব্যৱসায় 50 লাখ টকা লাভ কৰিব পাৰিব, কিন্তু লগত নিব নোৱাৰে। কোনোবাই আজি এই 4 দিন ইয়ালৈ নাহি পেলাই গাড়ী এখন কিনিব পাৰিব, লগত নিব নোৱাৰে। সম্পত্তি গঢ়িব পাৰিব, লগত নিব নোৱাৰে। পাৰ্থিৱ সম্পদবিলাক আমি লগত নিব নোৱাৰো। যত দেখা ধন শৰীৰৰ সৃজন মৰিলে লগে নাযায়। গতিকে লগত নিয়া ধনকে ঘটি থাকিবলৈ মানা কৰিছে। লগত নিয়া ধনো যাতে আমি ঘটিবৰ কাৰণে আগুৱাই আহো, তাৰ প্ৰতি আমাক মানে মহাপুৰুষে আহ্বান জনাইছে। পৰকালৰ ধন মাধৱৰ নাম, তাকে লোৱা গলে বান্ধি
হয়তো এটিক্ষণে এরা আঞ্জাল পাছে পৰিবা হাকানি আমি যদি 4 দিনৰ নিমন্ত্ৰণ পাই যদি আমি ইয়ালৈকে নাহো আমাৰ জীৱনটোৱে এই 4 দিনৰ পৰকালৰ জন্মৰ কাৰণে নিব লগা ধনৰ অভাৱত কান্দি থাকিব লাগিব আজি আপোনালোকৰ এই সিপাহী গাঁৱত বহুতে কান্দি আছে আমাৰ ভাগৱতৰ মতে এই বিষয়ে মই পিছত আলোচনা কৰিম কিয় তেওঁলোকে এই সিপাহী গাঁও একে গাঁৱতে বাস কৰি আছে কোনোবা সুখত কোনোবা দুখত কোনোবা মানে শান্তি কোনোবা অশান্তি গাঁও একেখনে সীমা একেটাই ৰহস্যকৰ এই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব ৰহস্যকৰ জানে যিটো লোক সকতে কীৰ্তন কৰে মুক ধৰি গৃহ ব্ৰত কৰি যত্ন বিপৰীত আপোনালোকে বহুত যত্ন কৰি ভাগৱত শুনিবলৈ আহিব লাভ হ'ব দে মনত ৰাখিব এয়া পুণ্যই আমাক কি কৰিব ইহকালত সুখ শান্তি দিব আৰু পৰকালত জীৱক গতি দিব এই কাৰণে আমি ভাগৱত শুনিব লাগিব এতিয়া আমাৰ পৰৱৰ্তী ছবি নামাকৰণৰ সৈতে আমাক এই পদৰ দ্বাৰা কি ক'ব মই পদবন্ধে আলোচনা কৰিম এই আলোচনা প্ৰসংগত আপোনালোকৰ যদি কাৰোবাৰ কিবা মনৰ সংশয় থাকে আৰু বুজাত যদি কিবা অসুবিধা পায় প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে কৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি দেৱে সেৱা হয় আজি যদি আপুনি ভাগৱত শুনি মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে কালিলৈ কেনেকৈ শুনো পৰহিলৈ কেনেকৈ শুনো আপোনাৰ অনুৰাগটো বাঢ়ি যাব আৰু এই অনুৰাগে হ'ব আপোনাৰ মুক্তিৰ পথ পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আপুনি আগ্ৰহে যদি ঈশ্বৰৰ কথা শুনে এইটোৱে ভক্তি ভক্তি আমাক 6 প্ৰকাৰ মানে হেৰি দিব দেই প্ৰথম আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰ মুক্তি আমি আজি পৰিৱেশতে আহিবই লাগিব মানুহৰ জন্ম পাই এই জন্মত নহয় পিছৰ জন্ম নহয় সকলো জন্ম কাৰণ মানুহৰ বাদে ঈশ্বৰক ভক্তি কৰি মুক্তি পাব পৰা শক্তি আনৰ কাৰো নাই গতিকে আমি সেই কথাটো উপলব্ধি কৰিব লাগিব উপলব্ধিহে সংস্কাৰ আনে মনত ৰাখিব দেই যাৰ উপলব্ধি নাই কি যেইছে যেনে আছে তেনেই থাকিব কোনো পৰিৱৰ্তন নহয় গতিকে আমাৰ ভাগৱতৰ যাতে প্ৰতিটো কথা আমি উপলব্ধি কৰি যাব পাৰোঁ তাৰ প্ৰতি আপোনালোকৰ প্ৰতি মই আহ্বান জনাইছোঁ আৰু প্ৰশ্নটো কেনেকৈ কৰিব আজি পাঠৰ ওপৰত যিখিনি পাঠ আজি আমাৰ আলোচনা কৰিব এই পাঠৰ যোগেদি আমাক কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া বুজিবলগীয়া শিকিবলগীয়া আৰু আমাৰ ঘৰৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া শিকাবলগীয়া বুজাবলগীয়া কি দিশ আছে মই তাৰ ওপৰত আলোচনা কৰিম আৰু প্ৰশ্নটো মই ব্যাখ্যা কৰি থাকোঁতে ঘপকে উঠি নকৰিব দশভংগ হ'ব আৰু অন্য প্ৰশ্ন আদি পাঠৰ মাজলৈকে নানিব আপোনালোকে যদি কিবা অধ্যয়ন কৰি ক'ৰবাত সংশয় আছে আপোনালোকে মোক অনুষ্ঠানৰ পিছত লগ কৰি সংশয়টো দূৰ কৰি ল'ব মনত সংশয় থকা কথা আনক নক'ব কাৰণ আপুনি যিটো কথা সঠিকভাৱে নাজানে আনক কৈ পেলাই বিপথে পৰিচালিত নকৰিব গতিকে আপোনালোকে নজনাটো শিকি ল'বৰ কাৰণে কুণ্ঠাবোধ নকৰিব গতিকে আমি নজনাটো শিকি লৈ পেলাই যাতে সঠিক কথাবোৰ মাজেদি যাতে সমাজখন নিজক আৰু পৰিয়ালক আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি সকলো সচেতন হ'ব লাগিব